নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আহিছে। ডিএলএড সম্পৰ্কত জড়িত NISৰ অধীনত যিসকলে ডিএলএড কৰিছে তেওঁলোকৰ হৈ যোৱাকালি 10 তাৰিখৰ দিনা এটা গুৰুত্বপূৰ্ণ ৰায়দান আহিছে। আপোনালোকে স্ক্ৰীনত দেখিছে ডায়েৰী নাম্বাৰ 4961/2024 আৰু ষ্টেটাছ ডিছপ'জ অৰ্থাৎ ফাইনেল জাজমেণ্ট আহিছে 10/12/2024 তাৰিখে। গতিকে NISৰ যিসকল প্ৰাৰ্থী আছিলে যোৱা বছৰ নৱেম্বৰ মাহৰ 28 তাৰিখত যিটো ৰায়দান আহিছিল 18মহীয়া ডিএলএডৰ সম্পৰ্কত NIS ডিএলএডৰ সম্পৰ্কত তাৰ বিৰুদ্ধে এই ৰায়দানটোৰ বিপক্ষে তেওঁলোকে উচ্চতম ন্যায়ালয়ত পুনৰ ৰিভিউ কৰিছিল আৰু সেই সংক্ৰান্ততে এটা ৰায়দান আহিছে NIS ডিএলএডৰ সপক্ষত। কেনেদৰে আহিছে মূল কথাখিনি আমি আলোচনা কৰি দিম। Prior to 10/8/2017 we therefore clarify that 18-month diploma obtained by such of the employers who were in employment on prior to 10 August 2024 is valid for the purpose of employment in other institutions and promotions. All the above is just statement. আমি ইতিমধ্যে আমাৰ বিচাৰত স্পষ্ট কৰি দিছোঁ যে এককালীন আঁচনিখন কেৱল 10/8/2017 তাৰিখৰ আগতে নিয়োজিত হৈ থকা শিক্ষকসকলৰ এনেধৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে প্ৰদান কৰা হৈছিল। সেয়ে আমি স্পষ্ট কৰি দিওঁ যে এওঁলোকে লাভ কৰা 18 মাহৰ ডিপ্ল'মা 10 আগষ্ট 2017 পূৰ্বে নিয়োজিত হোৱা কৰ্মচাৰীসকলৰ ভিতৰত অন্য প্ৰতিষ্ঠানত নিয়োগ আৰু পদোন্নতিৰ উদ্দেশ্যে বৈধ। গতিকে সকলোখিনি বিচাৰকে যেনেদৰে কৈছিল সেই সম্পৰ্কতে আমি সৰল ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে এতিয়া নিশ্চয় বুজি পাইছে যে NIS ডিএলএড বৰ্তমান এতিয়া তেওঁলোকৰ ভেলিড হ'ব, তেওঁলোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰতো হ'ব বা অন্য ইনষ্টিটিউশ্যনত তেওঁলোকে আবেদন কৰাৰ ক্ষেত্ৰতো ভেলিড ডিপ্ল'মা হিচাপে গণ্য কৰা হ'ব। গতিকে NIS ডিএলএডৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ তথা ভাল খবৰ আহিল। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰ DA আৰু DR 12% বৃদ্ধিলৈকে। এই খবৰটো আহিছে গভৰ্ণমেণ্ট অফ ৰাজস্থানৰ ফালৰ পৰা ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা 10 ডিচেম্বৰ তাৰিখে এইখন জাননীত জাৰি কৰা হৈছে। বিষয়টো আপোনালোকে দেখিছে গ্ৰাণ্ট অফ ডিয়াৰনেছ এলাউৱেঞ্চেছ টু ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ড্ৰয়িং পে ইন দি পে ৰিভাইজ পে স্কেল গ্ৰেড পে এছ 6 CPC অৰ্থাৎ 6 CPC অনুযায়ী তেওঁলোকৰ গ্ৰাণ্ট অফ ডিয়াৰনেছ এলাউৱেঞ্চৰ ক্ষেত্ৰত তেওঁলোকৰ 12%লৈকে তেওঁলোকে বৃদ্ধি হ'ব। এই কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাউৱেঞ্চৰ কিছু টকা তেওঁলোকে পোৱা নাছিল সুবিধা, গতিকে এতিয়া তেওঁলোকে ক্লেইম কৰিছে। গতিকে বহু কৰ্মচাৰী হ'ব আৰু বহুত তেওঁলোকে এতিয়া পেঞ্চনাৰ, তেওঁলোকে এই সুবিধাখিনি লাভ কৰিব পাৰিব। 6 CPC ষষ্ঠ দৰমহা আয়োগৰ সময়তে তেওঁলোকৰ এইখিনি সুবিধা তেওঁলোকে পোৱা নাছিল, এই পইচাখিনি তেওঁলোকে নোপোৱাকৈ থাকি গৈছিল। The governor is pleased to order that the existing rate of dearness allowance is able to state government employees drawing pay the Rajasthan Services Revised Pay Rule 2008 under the Finance Department order even number 28/6/2024 shall be revised from 239% to 246. আপোনালোকে দেখিছে বহুখিনি তেওঁলোকে বৃদ্ধি হ'ব। The payment on account of dearness allowances involve function of 50 and above may be rounded off. আপোনালোকে জানে 50 কে ওপৰত হ'লে ৰাউণ্ড অফ কৰা হ'ব, may be rounded up to the next payment অৰ্থাৎ কেনেদৰে গণনা কৰা হয় আপোনালোকে নিশ্চয় জানে। The government is pleased to order that existing rates of dearness allowances payable to the state government employees under the finance department that number is dated 28/6/2024 shall be revised. এইখিনি তেওঁলোকৰ ৰিভিজন কৰি দিয়া হৈছে। গতিকে তেওঁলোকে 12%লৈকে তেওঁলোকৰ DA আৰু DR বৃদ্ধি হ'ব। ষষ্ঠ দৰমহা আয়োগৰ সময়তে থাকি যোৱা কিছু আঁসোৱাহৰ কাৰণে তেওঁলোকে এই টকাখিনি পোৱা নাছিল। গতিকে তেওঁলোকৰ এতিয়া বহু পেঞ্চনাৰ হ'ব আৰু বহু কৰ্মচাৰী এতিয়াও কৰ্মৰত হৈ আছে। তেওঁলোকৰ 12%লৈকে DA আৰু DR বৃদ্ধি হ'ব আৰু ইয়াত সকলোখিনি অফিচিয়েল কেনেদৰে কৰা হ'ব ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা দিয়া হৈছে, কাক কেনেদৰে পে'মেণ্ট কৰা হ'ব আপোনালোকে দেখিছে 1, 2, 3টা ক্লজত লিখা আছে, সেইমতে তেওঁলোকে পে'মেণ্টখিনি লাভ কৰিব। এমপ্লয়িজ ৰিক্ৰুইটমেণ্ট বিফৰ 1/1/24 GPF একাউণ্টত হ'ব তেওঁলোকৰ। ফৰ দি এমপ্লয়মেণ্ট হু ৱেৰ ৰিক্ৰুইটমেণ্ট 1/1/24 পিছত হোৱা তেওঁলোকৰ কাৰণে কেনেদৰে হ'ব সকলো কাৰণে সুকীয়াকৈ দিয়া হৈছে।